বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে তেখেতক সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ শ্ৰীযুত ধীৰেশ্বৰ বৰাদেৱক। माननीय अतिथिगण, शिक्षकगण, अभिभावकगण और मेरे प्यारे भाइयों बहनों और साथियों, आज हम 15 अगस्त स्वतंत्रता दिवस के पावन अवसर पर एकत्रित हुए हैं। ये दिन हमारे देश के लिए गर्व और उत्साह का प्रतीक है। 15 अगस्त सिर्फ तिरंगा फहराने वाला दिन नहीं, बल्कि हमारे देश के वीरों को याद दिलाने वाला दिन है, जिन्होंने अपने प्राणों को आहुति देकर हमें आज़ादी दिलाई थी। ये समारोह हमें यह याद दिलाता है कि आज़ादी सिर्फ एक अधिकार नहीं, बल्कि एक जिम्मेदारी है। हम कुछ नारे आप लोगों के सामने प्रदर्शन करना चाहती हूँ। गली गली में नारा है, हिंदुस्तान हमारा है, जब तक सूरज का साथ रहेगा हिंदुस्तान का नाम रहेगा। कश्मीर से कन्याकुमारी, भारत माता एक हमारी, एक नाम, एक देश, एक सम्मान, एक तिरंगा हमारी शान। स्वतंत्रता की शक्ति अपनाओ, भारत को आगे बढ़ाओ। इनकलाब का नारा है, भारत देश हमारा है। 1 2 3 4 भारत माँ की जय जयकार। शहीदों का बलिदान अमर है, भारत का हर वीर अमर है। धन्यवाद। Persons and my dear students, today is 15 August in our India, in our country, independence. মোৰ সন্মান জনাই মই আজি স্বাধীনতা দিৱসৰ বিষয়ে দুআষাৰ ক'ব লৈছোঁ। 1947 চনৰ 15 আগষ্টত এই দিনটোতেই ভাৰত স্বাধীন হৈছিল। মই ভাবোঁ স্বাধীনতাৰ স্বাধীন কৰিবলৈ যিসকলে আন্দোলন কৰিছিল, অহিংসাভাৱে কৰা বিশেষকৈ সেইজন যোদ্ধাৰ মই। नमस्ते, मैं आज स्वाधीनता दिवस के अवसर पर आप लोगों के सामने एक कविता प्रदर्शनी करने चाहती हूँ। आज तिरंगा फहराता है अपनी पूरी शान से, हमें मिली आज़ादी वीर शहीदों के बलिदान से, न तन से प्यार है। সকলোকে মই ৮০তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি আমাৰ দেশখনৰ স্বাধীনতা মহান উৎসৱ পালন কৰিবলৈ আমি ইয়াত সকলোৱে সমবেত হৈছোঁ। 1947 চনৰ 15 আগষ্টৰ দিনটোতে দেশখনৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা কৰি মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ সহপাঠীসকল, ভাইটি ভণ্টিসকল, দাদা বাইদেউসকল আৰু অভিভাৱকসকল, পোনপ্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ৮০তম সংখ্যক স্বাধীনতা দিৱস পালন কৰিবলৈ ইয়াত সকলোৱে সমবেত হৈছোঁ। আজিৰ দিনটোত আমি সেইসকল মহান সংগ্ৰামীক স্মৰণ কৰিব লাগে, যাৰ বাবে আমি স্বাধীনতা লাভ কৰিব পাৰিছোঁ। সেইসকল মহান সংগ্ৰামী আছিল কনকলতা, শ্বহীদ কুশল কোঁৱৰ, মহাত্মা গান্ধী আদি। আগবঢ়াইছিলে তেওঁলোকক আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক মহোদয়ে এটা মৰমৰ উপহাৰ যাচিব বিচাৰিছে। লগতে আমি আমাৰ স্মৃতি শক্তি প্ৰচাৰ হ'ব লাগে। মই সকলোকে মৰমৰ ছাত্ৰ ছাত্ৰী সকলোকে কৈছোঁ যে প্ৰতিটো অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকে প্ৰতিটো অনুষ্ঠানতে তেওঁলোকে প্ৰতিটো পদক্ষেপতে আগবাঢ়ি যায় দুআষাৰ কষ্ট লাগে। আৰু আজি এই সৰু কণ কণ ছাত্ৰই দেশৰ গুৰি ধৰোঁতা। এই স্বাধীনতা দিৱসত আমাক সকলোৱে সহায় সহযোগিতা আগবঢ়াই
দেশৰ প্ৰতি শ্ৰদ্ধা জনালে সেই মহান শ্বহীদসকলক শ্ৰদ্ধা অৰ্পণ কৰা হৈছে। গতিকে সকলোলৈকে আমি কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যি আমাৰ এই বিদ্যালয়ৰ আনুষ্ঠানিক পতাকা উত্তোলনৰ এই অনুষ্ঠানটি সামৰণি পৰিছে বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ইয়াৰ পিছতে সকলোৰে বাবে লঘু আহাৰ আছে, গতিকে সকলোৱে থাকক আৰু লঘু আহাৰ গ্ৰহণ কৰিব।